কি কৰিছা? এই নাই মই আছোঁ ঘৰত। ইমান ফোন মাৰি আছোঁ, ফোনটো বিজি যে। কাৰ লগত বিজি নাজানো দেই। কাৰোবাৰ লগত চেনি খাই থকা নাইতো। ৰ'বাচোন ৰ'বা দেই, মোৰ লগৰ এটা দেখা পাইছোঁ। মই অলপ দেৰিকে ফোন কৰি আছোঁ। গছৰ তলত অকলে অকলে কি কৰিব? ক বাকী ক'ত গৈছিলি? নাই এনেই যাবিনো ক'ত আৰু। ফচি আছে 80-90 কোটি মান টকা। মগজটো একদম কাম কৰা নাই দেই। কেইখন বিল ফচি আছে? আছে কেইবাখনো ফচি আছে। কি কৰিবি, ইটো কৰিছোঁ সিটো কৰিছোঁ, উপায় নাইকিয়া হ'ল। বাকী কচোন তই। আছোঁ, মোৰ সেই একে বিল এখন ফচি আছে, মগজেই বেয়া হৈ আছে। কিহৰ বিল? মোৰ ষ্ট্ৰিক লাইট যে বনাইছিলোঁ। হয় হয়। পইচাটো ফচি আছে। ঐ তোৰ ঘড়ীটো ভাল লাগিছে, কিমান ল'লে? 65,000 মান লাগিলে, বেছি দামী নহয়। নহয় নেকি? হয় তই চাচোন ঘড়ীটো, হেৰিটো চা, বেনটো চা, চাই লৈ কবি হয়নে নহয়। ময়ো মোবাইল এটা ল'লো নহয়। কেইটকাত ল'লি? চাওঁ দেচোন। এইটো চাই ল। বেছি দামী নহয় নহয়, এইটো কিনে নেকি হে? এইটো দেখিছ নাই? এইটো কোম্পানীৰ হয়। এইটো আধা খোৱা আপেলহে। এনেকুৱা কেইটা পেলালো মোৰ হিচাপ নাই। যি ধূলি, বৰ অশান্তি পাইছোঁ দেই। কাৰণেতো মই গছৰ তলত বহি আছোঁ। মই এই গৰমত ইয়াত নাথাকিম নেকি উপায়। ক'লে যাবি? মই চিন্তা এটা কৰিছোঁ, এই মংগল গ্ৰহলৈকে যাওঁগৈ নেকি। মংগল গ্ৰহ নাম শুনা নাই পিছে? শুনিছোঁ। অলপ বেছিকে ভাবিলি নেকি? মংগল গ্ৰহত মাটি এডোখৰ কিনিলোঁ একচুৱেলি। অকণমান কাগজ পত্ৰ কামটো আছে আৰু তালৈকে যামগৈ নেকি আৰু। দিগদাৰ হৈছে ইয়াত গৰমত কেনেকে থাকিম। ইছ ৰাম, এইডালে বৰ ফোন কৰি থাকে প্ৰায় যেতিয়াই তেতিয়াই। কোননো? এই ৰতনৰ পিয়েটোৱেও। কোন ৰতন? টাটা মালিক আকৌ। হলে যে বলিয়ে তই ৰচোন দি দিয়া। বেটা, মই ভাবিছিলোঁ মানুহটো অলপ সলনি হ'লেই। মই তোক তুলি চালোঁ, তই দেখোন বহুত উঠি গলি। জাগলত যোৱা সেইবোৰ কথা ক'বলৈ তোক ৰতন টাটাই চিনি পায় নে নাপায়? তাক আকৌ ৰতন টাটাৰ পিয়ে ফোন কৰে, আকৌ মংগল গ্ৰহত মাতি কিনে। গাত নাই ছাল বাকলি, মদ খাই তিনতেকে।